মুদলি মধুপুৰ সত্ৰৰ প্ৰাংগণ। সফলভাৱে সামৰণি পৰিল মধুপুৰ উৎসৱৰ। অসম আৰু পশ্চিমবংগৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে মধুপুৰ সত্ৰলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ ভূমি পশ্চিমবংগৰ কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ। সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ বুঢ়ীৰপু গোবিন্দ আতৈ প্ৰভুৰ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি ২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা মধুপুৰ উৎসৱৰ আজি সফলভাৱে সামৰণি পৰে। মধুপুৰ উৎসৱৰ সামৰণি অনুষ্ঠানত মধুপুৰ সত্ৰ প্ৰাংগণত এক উদলি মুদলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। অসম আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে মধুপুৰ সত্ৰলৈ। শুকুৰবাৰে পুৱা ৯ বজাত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিশেষকৈ ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ, নিৰ্মালী প্ৰদান অনুষ্ঠান, সেৱাৰ বস্তু প্ৰদৰ্শন, থিয়নাম আদিৰ আয়োজন কৰা হয়। আনহাতে বিয়লি ৪ বজাত ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। লগতে বৰগীত পৰিৱেশন, সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থখনিৰ উন্মোচন কৰে ডক্টৰ দিব্যজ্যোতি মহন্তই। উক্ত অনুষ্ঠানত অসম আৰু পশ্চিমবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলৰ লগতে বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে অমলেন্দু চক্ৰৱৰ্তী। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত কৃষ্ণ নৃত্য, ঝুমুৰ নৃত্য, ভোৰতাল নৃত্য, লোকগীত আৰু অংকীয়া নাট প্ৰদৰ্শন কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।